বেবেজিয়াৰ বিলপাৰাত চিত্ৰহাৰাৰ নামত অশালীন নৃত্যৰ অভিযোগ। সমান্তৰালকৈ জুৱাৰ আড্ডা বহাৰো অভিযোগ। জুৰিয়া আৰক্ষী থানাৰ নিলগতে চিত্ৰহাৰাৰ নামত অশালীন নৃত্যৰ লগতে জুৱাৰ আড্ডা বহাৰো গুৰুতৰ অভিযোগ উত্থাপিত উঠিছে। জুৰিয়া আৰক্ষী থানাৰ সমীপৱৰ্তী তেলিয়া বেবেজিয়াৰ বিলপাৰাত চলিছে চিত্ৰহাৰাৰ নামত অশালীন নৃত্য। এদিন আগতে নগাঁও আৰক্ষীৰ এটা দলৰ অভিযানত নগদ ধন আৰু জুৱা খেলত ব্যৱহৃত ডাউনসহ আটক হৈছিল 3টাকৈ কুখ্যাত জুৱাৰী। যদিও অভিযানত বহু জুৱাৰী পলাই সাৰিবলৈ সক্ষম হয়, কিন্তু আজি নিশাও চলিল জুৱাৰ সমান্তৰালকৈ অশালীন নৃত্য। প্ৰথম অৱস্থাত কিন্তু চিত্ৰহাৰাৰ অনুমতি নিদিবৰ বাবে আমচুৱে নগাঁও আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাওলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো প্ৰতি নিশা চলাব দিলে লাখ লাখ টকাৰ জুৱাৰ লগতে অশালীন নৃত্য। ইপিনে সমাগত হাইস্কুল সিদ্ধান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰাক্ষণত উচ্চ স্তৰত ডিজে বজোৱাৰ বাবেও শিক্ষাৰ্থীৰ অধ্যয়নত অসুবিধা হোৱাৰ অভিযোগ উত্থাপন হৈছে। হয়, নগাঁও জিলাৰ বিভিন্ন সংখ্যালঘু অধ্যুষিত এলেকাত নতুন বছৰৰ নামত যাত্ৰা, চিত্ৰহাৰ, আনন্দমেলা আদিৰ জৰিয়তে একাংশ দুষ্ট প্ৰবৃত্তিৰ মানুহে জুৱাৰ আড্ডা বহুৱাই বিভিন্ন জেগাত পৰিৱেশ বিনষ্ট কৰিছে। আৰু আমি আমচুৰ নগাঁও জিলা সমিতিৰ ফালৰ পৰা যোৱা 28/12/2023 ইংৰাজী তাৰিখে নগাঁও জিলাৰ সন্মানীয় উপায়ুক্ত আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰৰ জৰিয়তে যাতে এইটো সময়ত কোনো যাত্ৰা আনন্দমেলাৰ অনুমতি নিদিয়ে তাৰ বাবে আবেদন জনাইছিলোঁ। ইতিমধ্যে কিছুদিন পিছতেই মেট্ৰিকৰ পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব। গতিকে এইটো সময়ত যাত্ৰাৰ নামত লাড উচুকাৰ ব্যৱহাৰ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে। গতিকে আমি এইখিনি কৰাৰ আবেদন জনোৱাৰ পিছতো দেখা পাইছোঁ জুৰিয়া থানাৰ এলেকাত কিছুদিন পূৰ্বে এখন যাত্ৰা দল আহিছিলে আৰু সেই যাত্ৰা দলৰ জুৰিয়া আৰক্ষীয়ে বন্ধ কৰাত সক্ষম হৈছিলে যদিও পুনৰবাৰ জুৰিয়া থানাৰ ওচৰতে 1.5-2 কিলোমিটাৰ দূৰত তিনিচুকীয়া গাঁও পঞ্চায়তৰ এলেকাত এখনি যাত্ৰা আজি 3 দিন ধৰি চলি আছে। আমি সিদিনাখন সংবাদ মাধ্যমৰ জৰিয়তে দেখা পালোঁ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ডাঙৰীয়া আহি তাত যাত্ৰা পাৰ্টিত যেন ডাইচ খেলা হয়, তাৰ পৰা 3জন মানুহক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্তু তাৰ পিছদিনাখন পুনৰবাৰ তাত যাত্ৰা আৰম্ভ হয়, জুৱা চলি থাকে। গতিকে আমাৰ এতিয়া সন্দেহ হৈছে যে ইয়াৰ লগত আৰক্ষী প্ৰশাসন নিশ্চয় জড়িত থাকিব লাগিব, নহ'লে এইবিলাক কেনেকৈ চলে। যদি তাত জুৱাৰী ধৰি কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ পিছতো সেই যাত্ৰাৰ অনুমতি কিয় কেঞ্চেল নকৰিলে, অনুমতি কিয় বাতিল নকৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে ইয়াত আৰক্ষী প্ৰশাসন জড়িত থাকিব লাগিব, যিকোনো এজন বিষয়া ইয়াত জড়িত আছে, নহ'লে ইয়াত কেনেকৈ যাত্ৰা চলে। গতিকে আমি পুনৰবাৰ নগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ, আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে যাত্ৰাৰ নামত বা আনন্দ মেলাৰ নামত কোনো ধৰণৰ অনুমতি নিদিয়ে আৰু জুৰিয়াৰ থানাৰ ওচৰতে যিটো যাত্ৰা চলি আছে এইটো যদি বন্ধ নকৰে আমি পৰৱৰ্তী সময়ত কিন্তু আমচুৱে গণতান্ত্ৰিক পদ্ধতিত থানা ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।